ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে। এতিয়া প্ৰথমতে সকলোলৈ শুভেচ্ছা যাচিছোঁ, লগতে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজত আকৌ এটা ভিডিঅ' ক্লিপ লৈ আনিছোঁ। এই ভিডিঅ' হৈছে বিশেষ কৰি আজি আমাৰ অসমৰ এছেম্বলিত বা সদনত যিবোৰ ঘটনা ঘটি আছে, এই ঘটনাবোৰত লৈ পেলাই মই আপোনালোকৰ মাজত এই ভিডিঅ'খন লৈ আনিছে। আজি আমাৰ অসমৰ এছেম্বলিত যদি আমাৰ বিধায়কসকলে বা মুখ্যমন্ত্ৰীৰ লগতে সকলোৱে যদি এনেকুৱা বিবাদ বা এনেকুৱা তৰ্ক বিতৰ্ক হৈ থাকে, তেতিয়া সিহঁতে আমাৰ অসমত যে ৰাজ্যক কেনেকুৱা চাব, জনগণক কেনেকুৱা চাব, সিহঁতৰ মাজতে কাজিয়া, সিহঁতৰ মাজতে এনেকুৱা বেয়া কাণ্ড দেখুৱাই আছে। তো ইমান ডাঙৰ ব্যক্তি বুলি আমি মানো, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সন্মান কৰোঁ, কিন্তু আজি সদনত মাজত কথা ক'ব লাগে, কিন্তু মাজত কথা নোকোৱাকেই সিহঁতে নিজৰ পাৰ্টিত ৰূপজ্যোতিৰ কৰ্মীত হৈ যে বেলেগ অপজিট পাৰ্টিত যে বিধায়কসকলকে সি একেজনে কি ব্লেম কৰি আছে, ব্লেম কৰি দেখুৱাই আছে যেন সিহঁতেহে ভুল কৰিছে, ৰূপজ্যোতিৰ ভুল নাই, সেইটোকে দেখাবলৈ বিচাৰি আছে। কিন্তু আমি যেতিয়া নেকি চাইছিলোঁ যে ৰূপজ্যোতি কৰ্মীয়ে কেনেকুৱা ওলাই গৈছে মাৰিবলৈ অখিল গগৈ ডাঙৰীয়াক আৰু চাৰমান আলীক, এই ওলাই যোৱাটো আমি দেখি পাইছোঁ। তথাপিও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা নাছিলে, আমি দেখি পোৱা নাই, কিন্তু আজি আমি দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰূপজ্যোতি হৈয়ে কথা কৈ আছে। বাকী সদনত যিমান MLA বিধায়কবোৰ আছে সিহঁতকে উল্টা কি ব্লেম কৰি আছে, সেইটোকে আমি দেখিবলৈ পাইছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আৰু অপজিট পাৰ্টিত বিধায়কসকলে কেনেকুৱা ভইচ ৰেইজ আপ কৰিছে, এই সকলোবোৰ আমি চাম। আৰু ভালকৈ চাবি, প্ৰথমৰ পৰা শেষলৈকে চাই লোৱা, তেতিয়া তোমালোকে ভালকৈ বুজি পাব। আৰু আমি অসমত গোটেই জনগণে এতিয়া আমি বুজিব পাৰিব লাগিব, চিন্তা কৰিব লাগিব, কেনেকুৱা ব্যক্তিবিলাকৰ আমি কি কৰিব লাগিব, মুখ্যমন্ত্ৰী কৰিব লাগে বা বিধায়ক আমি জিকাই দিব লাগে, এই সকলোবোৰ আমিহে চিন্তা কৰিব লাগিব বুলি মই এই ভিডিঅ'ৰ দ্বাৰাই মই আপোনালোকৰ অনুৰোধ কৰিছোঁ। এতিয়া আমি চাম। ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে। এতিয়া অকণমান আগবাঢ়ি যোৱা বুলি কৈছে, বিষয়খিনি কেলে কৈছে সেই গতিকে আপোনাক ডিমাণ্ড কৰিছোঁ, আপুনি কমিটি দিয়ক। আমি সময় নষ্ট কৰা মানে নাই, আমাৰ ছাৰ সময় নষ্ট কৰা মানে নাই ছাৰ, তেওঁৰ গোটেই আপুনি ভিডিঅ' ফুটেজ আমি সেইটোৱে ডিমাণ্ড কৰিছোঁ। আৰু যিমানে ৰূপজ্যোতি কৰ্মীক সমালোচনা কৰিছিল, তেওঁলোকক মই অনুৰোধ কৰিম যে ডেপুটি স্পীকাৰৰ মাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিব নে আজি সিদ্ধান্ত লওক। যিবিলাক মানুহ থিয় হৈ আছে, আপোনালোকে যদি ডেপুটি স্পীকাৰৰ গাত হাত দিছে, the lobbies, the galleries, the libraries and such other places as the speaker may from time to time specify. সেই গতিকে অকল এই চেম্বাৰটোৱে নহয়, সদন পৰিসৰ বুলি ক'লে ছাৰ এই কিতাপ অনুসৰি গোটেইখিনি পৰে। সেই গতিকে মুখ্যমন্ত্ৰীয়ে কিয় ছাৰ এনেকুৱা মিছা কথা সদনত কৈছে ছাৰ, উচিত নহয়। আপুনি মই চাই আছো নুৰুল হুদা, আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে, এইটো কিন্তু বহুত বেয়া মেছেজ যাব। অধ্যক্ষ মহোদয়, মই নামবিলাক আকৌ এবাৰ কৈ দিছো, ভাবুকি দিছে ছাৰ সদনত কিয় ভাবুকি? আমি দিয়া নাই ছাৰ। নুৰুল হুদা, বাজেদ আলী চৌধুৰী, কি নাম আছিলে আমাৰ, আপোনালোকে যদি গাত হাত দিছে নহয়, এইটো বহুত বেয়া কথা। প্লিজ আহিব নালাগে, মই চাই আছো ন। অধ্যক্ষ কোনে কোনে গাত হাত দিছে নামখিনি নাই। নুৰুল হুদা ডাঙৰীয়াই চাওক, বিষয়টো উত্থাপন হৈছে সদনত, সদনত বহি আছো, আপোনালোকে সদনত বহি আছে, এইটো বহুত বেয়া কথা হৈছে। বিষয়টো উত্থাপন হৈছে এইবিলাক কলা কাপোৰ এইবিলাক ভোটৰ দৰে কি মই নিৰ্দেশ দিছো। প্লিজ এই কথাটো, এই পৰম্পৰাটো প্লিজ, আপোনালোকৰ নামবিলাক সোধকচোন। প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে, এজন ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে। আৰু আজি অসম বিধানসভাত প্লিজ মই বিষয়টো চাম, বিধায়কৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ
আমি প্ৰশ্নোত্তৰ কালত ঘটনা এটা হৈছে, উত্থাপন হৈছে। আমি মই মোৰ বিষয়ে চাবলৈ অধ্যক্ষ দিছো। মহোদয়, নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে। গতিকে এই কথাটো নুৰুল হুদাক সদনৰ পৰা নিজৰ নিজৰ বহিষ্কাৰ চিটত কৰিব যাওক। লাগে। উঠি বাঢ়ি গৈ আছে মই চাই আছো, মই নিজে নিজৰ বহুত চিটত বেয়া যাওঁ। মেছেজ যাব। নিৰাপত্তাৰ কাৰণে নিজৰ নিজৰ চিটত যাওঁ। আজিলৈকে ডেপুটি স্পীকাৰক মাৰপিট, স্পীকাৰক মাৰপিট। প্ৰশ্নোত্তৰ কালত আজি আমাৰ অধ্যক্ষ মহোদয়, কালি যদি আপোনাৰ গাত হাত তুলি দিয়ে, ৰাহুল অধ্যক্ষ মহোদয়, কালি যদি আপোনাৰ গাত হাত তুলে, আপুনি চিচিটিভি কেমেৰা চাওক। সদনৰ ইমান মূল্যৱান এইটো সময় ভাল কথা হোৱা নাই নহয়। হ'ল আজি বিধায়কৰ আপোনালোকে আপোনালোকৰ চিটত যাওকচোন। আপোনালোকে যাওক পৰিৱেশ চিটত। অসম বিধানসভা কংগ্ৰেছে মিয়া ডকাইত এমএলএ বিলাকক কেতিয়াও টিকেট দিব নালাগে, নহলে ধ্বংস হৈ যাব। এই মিয়া ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে। কংগ্ৰেছে এই ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে। কেনেকে কলা কাপোৰ পিন্ধি ভোটলৈ আহিছে? মেছেজ দিছে, মেছেজ পঢ়ি তেখেতে ওলাই গৈছে। সেই গতিকে আপুনি মোবাইলত কাম কি মেছেজ আহিছে ভোট লাগি আছে। চেক কৰক। আপোনালোকে বহকচোন, কি হৈছে মই চাবলৈ দি আছো। অধ্যক্ষ মহোদয়, ভোটৰ দৰে কাপোৰ এইটো ছাৰ, এনেকে ছাৰ মুখ্যমন্ত্ৰী এজন সদস্যৰ নাম লৈছে, তদন্ত নজৰাকৈ ভোটাৰ নাম কেনেকে ল'ব পাৰে ছাৰ? তাত চিৰিয়াছলি তদন্ত হৈছে নেকি ছাৰ? মেছেজ দিছে অঞ্চলৰ পৰা আহি পেলাই ডকাইতি কৰা এমএলএ আজি এনেকুৱা ধৰণৰ এমএলএ আহিবই নালাগে। এমএলএ বিলাক আহিব অধ্যক্ষ মহোদয়, অসমৰ কাৰণে আপোনালোকে ডেপুটি কলংক। স্পীকাৰে মোক আপোনালোকে অসমখন ধ্বংস কৰি দিলে। হস্পিটেলৰ গৈ ডকাইতি চলাবিলাক বন্ধ কৰক। অসমখনৰ পৰা ওলাই যাওক। অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব। আপোনালোকৰ ইয়াত ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে। আপোনালোকে চিটত বহকচোন। চবেই নিজৰ চিটত হস্পিটেলাইজ বহকচোন। হৈছে। আপোনালোকে কি নিজৰ কৰি চিটত আছে? বহকচোন। জনাইছে নুৰুল হুদা পিটিছে বুলি। নুৰুল হুদা নগৰী আপুনি জনাইছে নুৰুল হুদা আপোনালোকে চিটত বহক। আপোনালোকে চিটত বহকচোন। পুলিচ পাতি এৰেষ্ট কৰিব লাগে। ঘটনা এটা বাহিৰত হৈছে। আপুনি ট্ৰাইবেল মানুহজনক কেনেকে মাৰিছে? সদনত বাৰে বাৰে মিছা কথা কোৱা হয় ছাৰ। আপুনি ৰুলিং নিদিয়ে ছাৰ, সেইকাৰণে এইবিলাক বৃদ্ধি হৈ গৈছে সদনত অসত্য কথা কোৱা ছাৰ। আৰু ছাৰ, এজন মানুহৰ তদন্ত নজৰাকৈ কেনেকে অভিযুক্ত কৰিছে ছাৰ? মই ডিছকাছন মানে নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেন হেণ্ডেল কৰিছে। তেখেতৰ অধিকাৰ আছে, তেখেতে কিয় নকলে? তেখেতে নিজে নকলে। আজি ডকাইতৰ পাৰ্টি লৈ ফুৰিছে, ডকাইত লৈ ফুৰে নেকি? নিৰ্লজ্জ আপোনালোক। স্পীকাৰ মহোদয়, কেছটো পুলিচৰ হাতত দি দিয়ে। উত্থাপন হৈছে। নহয়, পুলিচৰ এতিয়া হ'ব লাগিব। এজনৰ পিছত এজন পুলিচে ক'ব। চিচিটিভি কথা ৰাখিব। মানে আপোনালোকে নিজৰ কথা ৰাখিব না। এক্সন হ'ব লাগিব ছাৰ। আৰে বাহিৰত ঘটনা হৈছে, ঘটনা উত্থাপন হৈছে। বিৰোধী দলপতিৰ পৰা ষ্টেটমেণ্ট বিচাৰি অধ্যক্ষ মহোদয়, বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা। আমি চাওঁ, সদনৰ ভিতৰত চবেই আছো। গতিকে আপোনালোকে বহকচোন। ট্ৰেক ৰেকৰ্ড আছে। আপোনালোকে বহক। মোৰ বিষয়কো মই নিৰ্দেশ দিছো। মাননীয় অধ্যক্ষ মহোদয়, নুৰুলহুদাৰ ট্ৰেক ৰেকৰ্ড আছে। এবাৰ প্ৰশান্ত ফুকন গাঁৱৰ হাত তুলিছে। আপোনালোকৰ দাবীটো কি? মানে মানে প্লিজ বহক না। ডিছকাছন দিয়ক আকৌ। ডেপুটি স্পীকাৰক মাৰপিট কৰা ঘটনাটো ডিছকাছন এতিয়া দিয়ক। চাওক, কুৱেশ্যন আৱাৰ চলি হ'ব, আছে। এইটোত কি আপত্তি আছে? বাহিৰত ঘটনা কিন্তু লগত পুলিচকো দিয়ক। এটা হোৱাৰ ওপৰত কেছটো উত্থাপন পুলিচক হৈছে। দিয়ক না। ইয়াৰ ওপৰত চব। আৰু এতিয়া কুৱেশ্যন আৱাৰটো যাবলৈ দিয়ক। কুৱেশ্যন আৱাৰটো যাবলৈ দিয়ক। আকৌ নাই নাই, কুৱেশ্যন আৱাৰটো যাবলৈ দিয়ক। বগা আৰু কলা একত্ৰিত হৈছে। ট্ৰাইবেল সদন ঘটনা এটা বাহিৰত হৈছে। আৰু ইয়াত হাউচত অসমত কৰিছে। ইয়াৰ ওপৰত মই মোৰ বিষয়াক নিৰ্দেশ দিছো কি হৈছে জানিবৰ কাৰণে। তাৰপিছত সিদ্ধান্ত ল'ম। স্পীকাৰ মহোদয়, আপোনালোকে বহক। অধ্যক্ষ মহোদয়, আৰে মই নাজানোকে কেনেকৈ আপোনালোকে এওঁলোকৰ লগত কিয় কথা পাতি মই থাকিব? নাজানোকে কেনেকৈ কম আপোনালোকক। অধ্যক্ষ মহোদয়, আপোনালোকে কম না আপোনালোকৰ তৰফৰ পৰা।